এই স্থানত দলৰ এক সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত এনেধৰণৰ সংকল্প সমাৰোহ, বুথ সমাৰোহ, সংকল্প সমাৱেশ অনুষ্ঠিত হৈ আছে। তাৰে অংশ বিশেষ গুৱাহাটী মহানগৰত আজি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। দলৰ প্ৰতিজন কৰ্মকৰ্তাক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, দলীয় সম্ভাষণ যাচিছোঁ। গুৱাহাটী অসম আন্দোলনৰ প্ৰাণকেন্দ্ৰ আছিল আৰু অসম গণ পৰিষদ দলক এই পৰ্যায়ত পোৱাত গুৱাহাটীৰ জনসাধাৰণৰো যথেষ্ট অৱদান আছিল, বহুতৰ ত্যাগ আছিল। সেই সকলকো আমি আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। দলৰ কৰ্মীসকলে প্ৰতিখন সংকল্প সমাৰোহতে সংকল্প গ্ৰহণ কৰিছে যে অনাগত দিনত দলটোক আমি সকলোৱে মিলি শক্তিশালী কৰিম, দলটোৰ হিত গৌৰৱ আমি ঘূৰাই আনিম। আৰু অন্যহাতে সন্মুখত যিহেতু নিৰ্বাচন, মূল সংকল্পটো হৈছে কংগ্ৰেছক উৎখাত কৰা এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচন, আৰু কংগ্ৰেছৰ লগত থকা তথাকথিত যি বিৰোধী দল আছে সেইসমূহ উৎখাত কৰা। এইকাৰণেই এনে সংকল্প গ্ৰহণ কৰিছে যে অসম গণ পৰিষদৰ জন্মই নহলহেঁতেন, হয়তো অসম গণ পৰিষদ দলৰ জন্মই নহলহেঁতেন আৰু অসম আন্দোলন নহলহেঁতেন, যদিহে কংগ্ৰেছে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা বিদেশীক অবাধ প্ৰব্ৰজনৰ বাবে ৰাস্তাটো খুলি নিদিলেহেঁতেন, নিজৰ ভোট বেংক মজবুত কৰাৰ কাৰণে যদি তেওঁলোকে চিন্তা চৰ্চা নকৰিলেহেঁতেন বা তেনেধৰণে কাম নকৰিলেহেঁতেন। গতিকে সেইটো আমাৰ মূল লক্ষ্য। আৰু অন্যহাতে এক আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ যে ৰাজ্যখনৰ জনসংখ্যা বাঢ়িল, পপুলেশ্যন বহুত বাঢ়িল, শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাধীনতাৰ পিছত 5টা বছৰ আটাইতকৈ বেছি চাকৰি দিছে, মানে 1,65,000 টাৰ্গেট কৰি লৈছে এতিয়া। সেয়া হয়তো হ'বগৈ, কিন্তু ইমান নিবনুৱা যুৱক যুৱতী আছে, কেৱল চৰকাৰী চাকৰিৰে বা অকল চৰকাৰে সমৰ্থন কৰিলে এই কাম কেতিয়াও সম্ভৱ হৈ হয়তো নুঠিব পাৰে। গতিকে আমাৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা আছে দলৰ, সেয়া হৈছে ঘৰে ঘৰে উপাৰ্জন, ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন। তাৰ কাৰণে আমি এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছোঁ আৰু তাৰ কাৰণে আমি নিৰ্বাচনৰ পিছতেই এটা প্ৰক্ৰিয়া আমি নিশ্চিতভাৱে আৰম্ভ কৰিম। গতিকে আমি এনেধৰণে আমি সংকল্প লৈছোঁ। দলৰ কৰ্মীসকলে নিৰ্বাচন অহাৰ লগে লগে স্বাভাৱিকতে পূৰ্বতকৈ অধিক উৎসাহেৰে তেওঁলোকে কাম কাজবিলাক কৰিছে আৰু অধিক সক্ৰিয় হৈ ৰাইজৰ মাজত যাবৰ কাৰণে দলীয় কৰ্মীসকলক আমি আহ্বান জনাইছোঁ। আৰু এই কথা একেবাৰে খাটাং যে এইবাৰ এন ডি এ এইবাৰ ৰাজ্যখনত অপ্ৰতিৰোধ, ইয়াত কোনো সন্দেহ নাই। আসনৰ ক্ষেত্ৰত মইতো কৈছোৱেই, আৰু কিছুদিনৰ পিছতে আমাৰ আনুষ্ঠানিক বৈঠক হ'ব, তাৰ পিছতে আপোনালোকে সকলোখিনি গম পাব। না আপোনালোকে, মইতো সদায় কৈ থাকোঁ, এইটো আজি সুধিলেও মই আজিৰ দিনটোত, আৰু যিহেতু আনুষ্ঠানিক আলোচনা হোৱা নাই, মোৰ নতুনকৈ একো ক'বলগীয়া নাই চিটৰ সম্পৰ্কত। নাই, মইতো কৈছোৱেই, মইতো সেই কথাখিনিতো কৈছোৱেই, আপোনালোকে শুনিছেই যি কৈছোঁ। নতুনকৈ চিটৰ সংকটত পাৰ্টিকুলাৰ এইখন আসন, সেইখন আসন, সৌখন আসন সম্পৰ্কত এনেধৰণৰ বক্তব্য মই আনুষ্ঠানিক আলোচনা নোহোৱালৈকে মই নিদিওঁ। আজি কিন্তু প্ৰতিজন বক্তাই ভাষণ ৰাখিছে যে ৰমেন্দ্ৰনাথ কলিতাৰ নামটো উচ্চাৰণ কৰিছে। ৰমেন্দ্ৰনাথ কলিতা চাওক, কেৱল তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো তেওঁ জড়িত হৈ আছে। অসম আন্দোলনৰ দিনৰ পৰা এজন ছাত্ৰকৰ্মী আছিল, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল, তাৰ পৰা ছবাৰকৈ জিকিছে। নহ'ব বুলি কৈয়ে তেখেত আকৌ বিধায়ক হৈ আছে, ৰাইজে পঠাই আছে। এইটো কম ডাঙৰ কথা নহয়। আৰু বিধানসভাৰ মজিয়াত মই দেখিছোঁ যে নিজৰ সমষ্টিবাসীৰ উপৰিও ৰাজ্যখনৰ যিবিলাক জাতীয় সমস্যা, যিবিলাক মূল সমস্যা, সেই সমস্যাবিলাকৰ ক্ষেত্ৰত সদায় সৰব হৈ থাকে। গতিকে ৰাইজে তেনেকুৱা মানুহ